নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীমধু ইউটিউব চেনেলটোলৈ আপোনালোকে চাই আছে DSS DME অতি গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে আমাৰ আগৰ পাৰ্টকেইটা চোৱা নদী চাব আমি DSS DME পৰীক্ষাত আহিবলগীয়া সকলোবোৰ কুৱেশ্যন আমি কভাৰ কৰিছোঁ চ' আজিৰ পাৰ্টটোতো আপোনালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ কমন কুৱেশ্যন গতিকে শেষলৈকে চালে গম পাব আৰু যদিহে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু যিসকলে আমাৰ PDF বোৰ ল'ব বিচাৰি আছে 3000তকৈ অধিক কুৱেশ্যন আমি DSS DME কাৰণে প্ৰভাইড কৰিছোঁ GNM ANM চ' সকলোবোৰ কেটেগৰী DSS DME কম্বাইন এক্সাম হ'ব গতিকে 3000তকৈ অধিক কুৱেশ্যন আমি মাত্ৰ 149 ৰুপিছত দি আছোঁ যেহেতু নিউ ইয়াৰ অফাৰ হিচাপে 149ত আমি দি আছোঁ যিসকলক লাগে নাম্বাৰ এটা দিছোঁ নাম্বাৰটো লিখি ল'ব এইটো নম্বৰত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে PDF পাই যাব নাম্বাৰটো হৈছে 8638686390 চ' যিসকলে নতুনকৈ আহিছে বা গম পোৱা নাই PDF বোৰ আমি প্ৰভাইড কৰিছোঁ আপোনালোকে যদি লৈ লয় তেনেহ'লে লাভ হ'ব অকল DSS DME এক্সাম বুলিয়ে নহয় আগন্তুক যিবোৰ পৰীক্ষা আহি আছে সকলোবোৰ কাৰণে লাভৱান হ'ব নেক্সট আপোনালোকে পৰীক্ষা আহিলে ইজিলি দিব পাৰিব ঠিক আছে চ' দেৰিকৈ আৰম্ভ কৰিব লৈছোঁ আজি ক্লাছটো আজি প্ৰথম কুৱেশ্যনটো হৈছে The inaugural Olympic Congress was organized in the year 1894 in 1896 চনত উদ্বোধনী অলিম্পিক কংগ্ৰেছৰ আয়োজন কৰা হৈছিল ক'ত কৰা হৈছিল কিমান চনত 1896 চনত উদ্বোধনী অলিম্পিক কংগ্ৰেছৰ আয়োজন ক'ত কৰা হৈছিল The inaugural Olympic Congress was organized in the year 1894 Stockholm Oslo Paris London so ক'ত কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈছে পেৰিছত কৰা হৈছিল ওকে মনত ৰাখিব 1896 চনত উদ্বোধনী অলিম্পিক কংগ্ৰেছৰ আয়োজন ক'ত কৰা হৈছিল পেৰিছত কৰা হৈছিল নেক্সট কোৱেশ্যন Till which year was Bangladesh a part of Pakistan গতিকে কোন বছৰলৈকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল বাংলাদেশ পাকিস্তানৰ অংশ হৈ আছিল আপোনালোকে সকলোৱে জানে আৰু পাকিস্তানো আমাৰ ভাৰতৰ অংশ হৈ আছিল আপোনালোকে সকলোৱে জানে গতিকে কোন বছৰলৈকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল 1962 1974 1971 1956 1962 1974 1971 1956 কিমান বছৰলৈকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল শুদ্ধটো হৈছে 1971 1971 চনলৈকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল তাৰপিছত 1971 চনত বাংলাদেশ স্বাধীন হৈছে বুলি ক'ব পাৰি ঠিক আছে মনত থাকিব ওয়াৰ্ল্ড জিকে ক্লাছ হৈবিলাক কমন কোৱেশ্যন দেখাত ইজি লাগে কিন্তু ইজি নহয় চ' ক্লাছবোৰ কৰি কেনেকুৱা পাইছে জনাবলৈ নাপায় আমাৰ লাইভ ক্লাছো হয় 7 বজাত আমাৰ লাইভ ক্লাছ হয় লাইভ ক্লাছবোৰ কৰিব আৰু যিসকলে 3000তকৈ অধিক কুৱেশ্যনৰ PDF বোৰ লাগে PDF বোৰ ল'ব বিচাৰে তেনেহ'লে 149 ৰুপিজ পে' কৰিব লাগিব মই এটা নাম্বাৰ দিছোঁ এই নাম্বাৰটো আপোনাক লিখি ল'ব নাম্বাৰটো হৈছে 8638686390 ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা তলৰ কোনখন ৰাজ্যত আবৰ পাহাৰবোৰ অৱস্থিত গতিকে ইন হুইচ অফ দ্য ফলোইং ষ্টেট আৰ দ্য আবৰ হিলছ লোকেটেড গতিকে কোনখন ৰাজ্যত আবৰ পাহাৰবোৰ আছে ৱেষ্ট বেংগল অৰুণাচল প্ৰদেশ আসাম ছিকিম গতিকে আবৰ পাহাৰবোৰ ক'ত আছে যে কাৰেক্ট এনসাৰ হৈছে অৰুণাচল প্ৰদেশত আছে আবৰ পাহাৰ ক'ত আছে অৰুণাচল প্ৰদেশত আছে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্যন বিক্ৰমশিলা গংগেটিক ডলফিন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট গতিকে বিক্ৰমশিলা গংগা ডলফিন বন্যপ্ৰাণী অভয়াৰণ্য তলৰ কোনখন ৰাজ্যত অৱস্থিত গতিকে নামটো কি বিক্ৰমশিলা গংগা ডলফিন বন্যপ্ৰাণী অভয়াৰণ্য নামটো মনত ৰাখিব এনেকুৱা ধৰণৰ যদি আপোনালোক ৱাইল্ড লাইফ চেঞ্চুৰী বা নেশ্যনেল পাৰ্কৰ কথা সুধি দিয়ে কোনখন ষ্টেটত আছে আপোনালোকে হয়তো কনফিউজনত থাকিব গতিকে আমি অলৰেডি এটা ক্লাছ কৰিছোঁ নেশ্যনেল পাৰ্কৰ ওপৰত আপোনালোকে কৰিব আৰু ৱাইল্ড লাইফ চেঞ্চুৰীৰ ওপৰত আমি ক্লাছটো অনা নাই আনিব লাগিব ঠিক আছে চ' বিক্ৰমশিলা গংগা ডলফিন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে কোনখন ৰাজ্যত আছে ছত্তীশগড় বিহাৰ উত্তৰ প্ৰদেশ গোৱা কোনখন ৰাজ্যত আছে কাৰেক্ট এনসাৰ হৈছে বিহাৰত আছে ওকে বিহাৰত বিক্ৰমশিলা গংগা ডলফিন বন্যপ্ৰাণী অভয়াৰণ্যখন বিহাৰত আছে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন হুইচ কাউণ্ট্ৰি ইজ ৰিগাৰ্ডেড এজ দ্য অৰিজিন অফ চুমো ৰেছলিং গেম গতিকে কোনখন দেশক চুমো ৰেছলিং গেমৰ উৎপত্তি হিচাপে গণ্য কৰা হয় চুমো এবিধ ৰেছলিং গেম সেইটো মনত ৰাখিব গতিকে কোনখন ৰাজ্যত বা কোনখন দেশক গণ্য কৰা হয় চুমো ৰেছলিং গেম হিচাপে উৎপত্তি হিচাপে জাপান ভিয়েটনাম ইণ্ডোনেছিয়া সাউথ কোৰিয়া শুদ্ধটো হৈছে জাপান ঠিক আছে জাপানক চুমো ৰেছলিং গেমৰ উৎপত্তি হিচাপে গণ্য কৰা হয় নেক্সট কুৱেশ্যন হুইজ দ্য অথৰ অফ দ্য বুক টু লিভছ গতিকে টু লিভছ নামৰ কিতাপখনৰ লিখক কোন এনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল কিতাপ আপোনালোকৰ আহিব
VS Naipaul, Arvind Edikwa, Salman Rushdie, Vikram Seth গতিকে টু লিভছ নামৰ কিতাপখনৰ লেখক কোন নেশ্যনেল ইণ্টাৰনেশ্যনেল বুক এণ্ড অথৰ আপোনাৰ নাম আহিবই টু লিভছ নামৰ কিতাপখনৰ লেখক হৈছে বিক্ৰম ছেথ ঠিক আছে সো লেখকজনৰ নাম কি বিক্ৰম ছেথ অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন লৈ আহিছো হুইচ অফ দ্য ফলোইং পাৰ্টছ অফ দ্য হিউমেন বডি কণ্টেইনছ গষ্টাৰী ৰিসেপ্টৰ্ছ গতিকে মানৱ শৰীৰৰ তলৰ কোনটো অংশত ৰুচি গ্ৰহণকাৰী থাকে মানৱ শৰীৰৰ তলৰ কোনটো অংশত ৰুচি গ্ৰহণকাৰী থাকে আইজ নোজ টং স্কিন কোৱেশ্চনটো ভালকৈ চাই ল'ব হুইচ অফ দ্য ফলোইং পাৰ্টছ অফ দ্য হিউমেন বডি কণ্টেইন গষ্টাৰী ৰিসেপ্টৰ্ছ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টং ঠিক আছে টং মনত ৰাখিব অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হু এমং দ্য ফলোইং বিকাম দ্য ফাৰ্ষ্ট মোগল এম্পায়াৰ আফটাৰ ডিফেটিং ইব্ৰাহিম লোডি গতিকে তলৰ কোনে ইব্ৰাহিম লোডিক পৰাস্ত কৰি প্ৰথম মোগল সম্ৰাট হৈছিল ইব্ৰাহিম লোডিক পৰাস্ত কৰিছিল হা আৰু প্ৰথম মোগল সম্ৰাট হৈছিল নাদিৰ শাহ শাহজাহান বাবৰ ঔৰংজেব বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন শুদ্ধ উত্তৰটো হৈছে বাবৰ ঠিক আছে বাবৰ নেক্সট কোৱেশ্চনটো লৈ আহিছো Which of the following tax was introduced in India to achieve the goal of one nation one tax one market গতিকে এক জাতি এক কৰ এক বজাৰ লক্ষ্যত উপনীত হ'বলৈ ভাৰতত তলৰ কোনটো কৰ প্ৰৱৰ্তন কৰা হৈছিল আমাৰ ভাৰতত এবিধ কৰ প্ৰৱৰ্তন কৰা হৈছিল কোনটো কৰ গুডছ এণ্ড সাৰ্ভিস টেক্স যাক GST বুলি কোৱা হয় ইউনিয়ন এক্সাইজ ডিউটি যাক UED বুলি কোৱা হয় কাস্টম ডিউটি যাক CD বুলি কোৱা হয় সিকিউৰিটি ট্ৰানজেকচন টেক্স যাক CTT বুলি কোৱা হয় CTT গতিকে GST কথা আমি সকলোৱে জানো GST ফুল ফৰ্ম হৈছে গুড এণ্ড সাৰ্ভিস টেক্স গতিকে এক জাতি এক কৰ এক বজাৰ লক্ষ্যত উপনীত হ'বলৈ ভাৰতত এবিধ কৰ প্ৰৱৰ্তন কৰা হৈছিল গুড এণ্ড সাৰ্ভিস টেক্স ঠিক আছে GST ঠিক আছে সো কেনেকুৱা লাগিছে ক্লাছ কৰি আপোনালোকে জনাব আৰু চেনেলটো যদি দেখলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো তালাজা কেভ আৰ লোকেটেড ইন দ্য ষ্টেট অফ গতিকে তালাজা গুহা কোন ৰাজ্যত অৱস্থিত কি গুহা তালাজা গুহা কোন ৰাজ্যত অৱস্থিত মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ গুজৰাট তালাজা ৰাজ্য কোন ৰাজ্যত তালাজা গুহা বা তালাজা কেভ কোন ৰাজ্যত আছে শুদ্ধ উত্তৰটো হৈছে গুজৰাটত আছে ঠিক আছে তালাজা গুহা ক'ত আছে গুজৰাটত আছে মনত ৰাখিব অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন 11 জুলাই ইজ অবজাৰ্ভ এজ দ্য এভৰি ইয়াৰ গতিকে 11 জুলাই প্ৰতি বছৰে কি দিন হিচাপে পালন কৰা হয় 11 জুলাই প্ৰতি বছৰে কি দিন হিচাপে পালন কৰা হয় ৱৰ্ল্ড হেল্থ ডে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ৱৰ্ল্ড পপুলেশ্যন ডে ৱৰ্ল্ড ৱাটাৰ ডে গতিকে 11 জুলাই প্ৰতি বছৰে কি দিৱস হিচাপে পালন কৰা হয় ভাবি চিন্তি উত্তৰ দিব কাৰণ পৰীক্ষাৰ কাৰণে আৰু বেছি দিন নাই আমাৰ হাতত অহা কাইলৈ যেহেতু নিউ ইয়াৰ বুলিয়ে যাব আজি 30 তাৰিখ কালি 31 তাৰিখ 31st নাইট সো সকলোকে মোৰ ফালৰ পৰা নিউ ইয়াৰ শুভেচ্ছা থাকিল আগতীয়াকৈ এতিয়ালৈকে যে যেসকলে ক্লাছবোৰ কৰা নাই আমাৰ ক্লাছবোৰ কৰিব PDF লোৱাৰ পিছতো ক্লাছ কৰিবা সকলোৱে PDFবোৰ লয় কিন্তু ক্লাছবোৰ নকৰে PDF লোৱাৰ পিছতো ক্লাছবোৰ কৰিবা তেতিয়া মন থাকিব ক্লাছত ঠিক আছে সো 11 জুলাই প্ৰতি বছৰে কি দিন হিচাপে পালন কৰা হয় শুদ্ধ উত্তৰটো হৈছে ৱৰ্ল্ড পপুলেশ্যন ডে হিচাপে পালন কৰা হয় 11 জুলাই ঠিক আছে বিশ্ব জনসংখ্যা দিৱস নেক্সট কোৱেশ্চন In which city did the freedom fighter Chandrasekhar Azad shot himself on being beside by the British police? গতিকে স্বাধীনতা সংগ্ৰামী চন্দ্ৰশেখৰ আজাদে কোনখন দেশ বা কোনখন চহৰত ব্ৰিটিছ আৰক্ষীৰ দ্বাৰা আবদ্ধ হৈ নিজকে গুলিয়াইছিল জবলপুৰ কানপুৰ এলাহাবাদ ভোপাল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন সো ইয়াৰ আনসাৰ কি হ'ব এলাহাবাদত ঠিক আছে এলাহাবাদত নিজকে গুলিয়াইছিল চন্দ্ৰশেখৰ আজাদে ঠিক আছে স্বাধীনতা সংগ্ৰামী চন্দ্ৰশেখৰ আজাদে এলাহাবাদ চহৰত ব্ৰিটিছ আৰক্ষীৰ দ্বাৰা আবদ্ধ হৈ নিজকে গুলিয়াইছিল গতিকে সেইটো মনত ৰাখিব এলাহাবাদ অপচন চি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন ইন হুইচ অফ দ্য ফলোইং চিটিজ অফ ইণ্ডিয়া ইজ দ্য সপ্তক মিউজিক ফেষ্টিভেল চেলিব্ৰেটেড গতিকে ভাৰতৰ তলৰ কোনখন চহৰত সপ্তক সংগীত মহাবিদ্যালয় বা সপ্তক সংগীত মহোৎসৱ পালন কৰা হয় সপ্তক সংগীত মহোৎসৱ ক'ত পালন কৰা হয় কোনখন চহৰত আহমেদাবাদ লক্ষ্ণৌ ভোপাল অমৃতসৰ কাৰেক্ট আনসাৰ হৈছে আহমেদাবাদত সপ্তক সংগীত মহোৎসৱ পালন কৰা হয় নেক্সট কোৱেশ্চন
সুতীৰ্থ মুখাৰ্জী ইজ এন ইণ্ডিয়ান টেষ্ট গতিকে সুতীৰ্থ মুখাৰ্জী এগৰাকী ভাৰতীয় কি বাৰু গল্ফাৰ টেবুল টেনিছ প্লেয়াৰ বেডমিণ্টন প্লেয়াৰ ছুইমাৰ গতিকে তেখেত কিহৰ লগত জড়িত সুতীৰ্থ মুখাৰ্জী ইণ্ডিয়ান প্লেয়াৰ বাৰু কি খেলুৱৈ তেখেত সুতীৰ্থ মুখাৰ্জী এজন হৈছে টেবুল টেনিছ প্লেয়াৰ গতিকে টেবুল টেনিছ খেলুৱৈ গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চন Article 76 of the Constitution of India is associated with ভাৰতৰ সংবিধানৰ ৭৬ নং অনুচ্ছেদৰ সৈতে কি জড়িত গতিকে 76 আৰ্টিকল ইয়াৰ লগত কি আছে কি জড়িত হৈছে ইলেকশ্যন কমিশ্যন সুপ্ৰিম কোৰ্ট এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল ঠিক আছে ইয়াৰ ভিতৰত কি জড়িত হৈছে 76 আৰ্টিকলত শুদ্ধটো হৈছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া গতিকে ৭৬ নং অনুচ্ছেদত জড়িত হৈছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হু এমং দ্য ফলোইং ডেন্সাৰ্ছ ইজ বেষ্ট নন ফৰ দ্য ৰেনেছেন্স অফ দ্য ভাৰতনাট্যম ডেন্স ফ্ৰম তলত উল্লেখ কৰা নৃত্যশিল্পীসকলৰ ভিতৰত কোনজন ভাৰতনাট্যম নৃত্যৰ নৱজাগৰণৰ বাবে বেছিকৈ পৰিচিত মল্লিকা সাৰাভাই য়মনী কৃষ্ণমূৰ্তি ৰুক্মিণী দেৱী অৰুণদলে অলৰমেল ভেলে শুদ্ধটো হৈছে ৰুক্মিণী দেৱী অৰুণদলে ঠিক আছে অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো ইন হুইচ অফ দ্য ফলোইং ষ্টেট ইজ দ্য য়ামথাং ভেলী লোকেটেড গতিকে তলৰ কোনখন ৰাজ্যত য়ামথাং উপত্যকা অৱস্থিত কোনখন ৰাজ্যত আছে য়ামথাং উপত্যকা উত্তৰাখণ্ড হিমাচল প্ৰদেশ নাগালেণ্ড ছিকিম কোনখন ৰাজ্যত আছে correct answer হৈছে ছিকিমত আছে ঠিক আছে অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো দ্য ফিফথ ষ্টৰী অফ কুতুব মিনাৰ ৱাজ বিল্ড ডিউৰিং দ্য ৰেইন অফ গতিকে কুতুব মিনাৰৰ পঞ্চম মহল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল কুতুব মিনাৰৰ পঞ্চম মহল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ইলতুৎমিছ মুহাম্মদ বিন তুগলক ফিৰোজ শাহ তুগলক ৰাজিয়া সুলতানা কুতুব মিনাৰৰ পঞ্চম মহল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল শুদ্ধটো হৈছে ফিৰোজ শাহ তুগলকৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হুইচ এমং দ্য ফলোইং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য থাৰ ডিজাৰ্ট গতিকে তলৰ কোনখন নদী থাৰ মৰুভূমিৰ আটাইতকৈ দীঘল নদী গতিকে থাৰ মৰুভূমিৰ আটাইতকৈ দীঘল নদী ইয়াৰ ভিতৰত কোনখন জেলুম চাম্বল শ্বন লুনি কোনখন নদী থাৰ মৰুভূমিৰ আটাইতকৈ দীঘল নদী এখন হৈছে লুনি ঠিক আছে অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ হিমোগ্লোবিন গতিকে হিমোগ্লোবিনৰ অভাৱত তলৰ কোনটো ৰোগ হয় কোৱেশ্চন কেইটা কেনেকুৱা লাগিছে আপোনালোকে জনাব ডিএমই ডিএছএছৰ কাৰণে আমি 3000 কোৱেশ্চন প্ৰভাইড কৰি আছো যদি আপোনালোকে আমাৰ পিডিএফবোৰ ল'ব ইণ্টাৰেষ্টিং হয় বা ল'ব বিচাৰে তেনেহ'লে আপোনালোকে 149 পে কৰিব লাগিব এইটো নম্বৰত পে কৰি কেনে আপোনালোকে স্ক্ৰীনশ্বট দিব লাগিব নম্বৰটো হৈছে 8638686390 নম্বৰটো ভুল নকৰিব আকৌ এবাৰ কৈছো 8638686390 এই নম্বৰটো আপোনালোকে পেমেণ্ট কৰি স্ক্ৰীনশ্বট দিব পিডিএফ পাই যাব ঠিক আছে সো হিমোগ্লোবিনৰ অভাৱত তলৰ কোনটো ৰোগ হয় মেলেৰিয়া এনিমিয়া ৰেবিছ কলেৰা হিমোগ্লোবিন মানে তেজ ঠিক আছে তেজৰ অভাৱত আমাৰ কি ৰোগ হয় হিমোগ্লোবিনৰ অভাৱত আমাৰ কি ৰোগ হয় আমি সকলোৱে জানো এনিমিয়া হয় মনত ৰাখিবা অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ যদি আমাৰ দেহত হিমোগ্লোবিনৰ পৰিমাণ কমি থাকে ওকে সো হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ হিমোগ্লোবিন সো ৰাইট আনসাৰ ইজ এনিমিয়া সো হিমোগ্লোবিনৰ অভাৱত তলত আমাৰ এনিমিয়া ৰোগ হয় গতিকে ইয়াৰ ভিতৰত আমাৰ এনিমিয়াটো শুদ্ধ হ'ব নেক্সট কোৱেশ্চন The religious festival of Ganesh Chaturthi is especially associated with which of the following state? গতিকে গণেশ চতুৰ্থীৰ ধৰ্মীয় উৎসৱটো তলত উল্লেখ কৰা কোনখন ৰাজ্যৰ লগত বিশেষভাৱে জড়িত কোৱেশ্চনটো আকবাৰ কৈছো গণেশ চতুৰ্থীৰ ধৰ্মীয় উৎসৱটো তলত উল্লেখ কৰা কোনখন ৰাজ্যৰ লগত বিশেষভাৱে জড়িত The religious festival of Ganesh Chaturthi is especially associated with which of the following state? So Punjab, Maharashtra, Uttar Pradesh, Haryana.
কাৰেক্ট এনসাৰটো হৈছে মহাৰাষ্ট্ৰৰ লগত জড়িত গণেশ চতুৰ্থী ঠিক আছে নেক্সট কোৱেশ্চন দ্য ফাউণ্ডাৰ অফ য়েছ বেংক ইজ য়েছ বেংকৰ প্ৰতিষ্ঠাপক কোন বাৰু ৰাজেশ কাপুৰ ৰাহুল কুমাৰ প্ৰশান্ত কুমাৰ ৰাণা কাপুৰ গতিকে য়েছ বেংকৰ প্ৰতিষ্ঠাপক কোন য়েছ বেংকৰ প্ৰতিষ্ঠাপক হৈছে ৰাণা কাপুৰ ঠিক আছে অপশ্যন ডি ইজ ৰাইট আনসাৰ কোন ৰাণা কাপুৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু এমং দ্য ফলোইং লেড দ্য ফাউণ্ডেশ্যন অফ ইণ্ডিপেণ্ডেণ্ট আৱাধ ডাইনেষ্টি গতিকে তলৰ কোনে স্বতন্ত্ৰ আৱাধ বংশৰ ভেটি স্থাপন কৰিছিল সিন ক্লেজ খান মাৰথাণ্ডা বৰ্মা সাদাত খান হাইদাৰ আলী গতিকে কোনে স্বতন্ত্ৰ আৱাধ বংশৰ ভেটি স্থাপন কৰিছিল কাৰেক্ট এনসাৰ হৈছে সাদাত খানে স্থাপন কৰিছিল নেক্সট কুৱেশ্যন CNG stands for which among the following গতিকে CNG অৰ্থ তলত দিয়াবৰ ভিতৰত কোনটো কেতিয়াবা আমাক CNG ফুল ফৰ্ম সুধিব পাৰে বা বিভিন্ন ধৰণৰ আমাক ফুল ফৰ্ম সুধিব পাৰে সো মনত ৰাখিব ফুল ফৰ্ম গতিকে CNG ফুল ফৰ্ম ইয়াৰ ভিতৰত কোনটো হ'ব কাৰ্ডিয়াক নাৰ্ভ গাইড কল এণ্ড নাৰ্চাৰেল গেছ কম্প্ৰেছড নেচাৰেল গেছ কেমিকেলি নেচাৰেল গেইন ঠিক আছে সো CNG ফুল ফৰ্ম কোনটো হ'ব সো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে compressed natural gas ঠিক আছে সো অপশ্যন সি ইজ ৰাইট আনসাৰ CNG ফুল ফৰ্ম হৈছে compressed natural gas নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং ইজ এন ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন ভাৰতীয় বেডমিণ্টন খেলুৱৈ গতিকে ইয়াৰ ভিতৰত কোন ভাৰতীয় বেডমিণ্টন খেলুৱৈ সতীশ কুমাৰ আশিষ কুমাৰ বি সাই প্ৰণীত বিকাশ কৃষ্ণ বেডমিণ্টন খেলুৱৈ কোনটো আমাক সুধিছে গতিকে হু এমং দ্য ফলোইং ইজ এন ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ সো আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হৈছে বি সাই প্ৰণীত গতিকে বি সাই প্ৰণীত হৈছে বেডমিণ্টন প্লেয়াৰ আমাৰ ভাৰতৰ ঠিক আছে সো এয়া আছিল DSS DMA আজি অন্য এটি পাৰ্টৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন সো আজি ক্লাছটো কৰি কেনেকুৱা পালে জনাবলৈ নাপায় আজি আমাৰ লাইভ ক্লাছ আহিব অফলাইন ক্লাছ আহিব আৰু যিসকলে আমাৰ ক্লাছ কৰি উঠি PDF বোৰ ল'ব বিচাৰে 8638686390 এই নম্বৰটো আপোনালোকে 149 rupees পে কৰি স্ক্ৰীনশ্বট হোৱাটছআপত দি দিব PDF পাই যাব সো আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম